হেল্ল' গাইজ, এই ভিডিঅ'টো কেৱল মাত্ৰ মোৰ কিছুমান মেমৰিজ কালেক্ট কৰিবৰ বাবে। এই যে হোষ্টেলখন দেখিছে, এইখন আমাৰ হোষ্টেল। মই যেতিয়া প্ৰথম বেংগলোৰ আহিছিলোঁ, খুব আচহুৱা লাগিছিল মোৰ এই পৰিৱেশটো। ভবা নাছিলোঁ মই যে মিলিব পাৰিম এই পৰিৱেশৰ লগত। কিন্তু লাহে লাহে সময় বাগৰিল। মোৰ ভাল লাগিবলৈ ধৰিলে এই পৰিৱেশটো। ইয়াৰে মানুহবোৰ, বিশেষকৈ এই হোষ্টেলখন মোৰ বৰ মৰমৰ হৈ পৰিল। হোষ্টেলখনৰ প্ৰতিটো কোঠাই মোৰ প্ৰিয় হৈ পৰিল। ইয়াৰে থকা মানুহবোৰৰ মৰমবোৰ মোৰ বৰ ভাল লাগিবলৈ ল'লে। কোনোবাই কোৱা শুনিছিলোঁ, জীৱনত এবাৰ হ'লেও হোষ্টেলত থাকি চাব লাগে, তেতিয়া বুজা যায় জীৱন কি। আৰু সেয়া মই সঁচাকৈ অনুভৱ কৰিছোঁ। হোষ্টেলত থাকি বুজিব পাৰিছোঁ মৰম কি, ভাল পোৱা কি, এজনে আনজনৰ কেয়াৰ কেনেকৈ ল'ব পাৰি, সকলো বুজিছোঁ। আৰু শেষত অচিনাকি লগা মানুহবোৰকো ভাল লগা বুলি ভাবিব ল'লোঁ। বিশেষকৈ কোনোবা এজনীৰ বাৰ্থডেৰ আগদিনা ৰাতি 12টালৈ সাৰে থাকি তেওঁক ছাৰপ্ৰাইজ দিয়া, লিটাৰেলি এইবোৰ মই বহুত বেছিকৈ মিছ কৰিম এই মানুহবোৰক, মিছ কৰিম আমি কটোৱা সময়বোৰক। তেওঁলোকৰ মৰমবোৰ ঘৰৰ পৰা প্ৰায় বহুখিনি লগত থাকিও কেনেকৈ আন এখন ঘৰৰ আন কিছুমান সদস্যক ইমান মৰম কৰিব পাৰি, ইমান ভাল পাব পাৰি, ইমান কেয়াৰ ল'ব পাৰি, এই সকলোবোৰ শিকিছোঁ মই এই হোষ্টেলখনৰ পৰা। আপোনক লগ পাইছোঁ, আপোন বিচাৰি পাইছোঁ। এবাৰ শুনিছিলোঁ মানুহে হেনো জীৱনত এবাৰ হ'লেও হোষ্টেল লাইফ স্পেণ্ড কৰিব লাগে, হোষ্টেলত থাকি চাব লাগে। আৰু সেয়া মই অনুভৱ কৰিছোঁ সঁচাকৈ বৰ ভাল লগা আছিল এই সময়বোৰ।